নমস্কাৰ নিউজ প্লাস আসামৰ সমূহ দৰ্শকক মই ৰূপমেশ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'তে একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। আজি দিন দুপৰতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গুলি চালনাৰ ঘটনা সংঘটিত হৈছে। এবাৰ দুৰ্বৃত্তই গুলি চলাই লুটি নিছে নগদ ধন আৰু মোবাইল ফোন। বৰ্তমান মুহূৰ্তত এক চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীত এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু জনাই আছোঁ সবিশেষ খবৰ এই মুহূৰ্তত। এটা আশ্চৰ্যজনক খবৰ আজিৰ দিনটো। দিন দুপৰতে মহানগৰীত গুলি চালনাৰ ঘটনা। এবাৰ পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন আৰু মোবাইল ফোন। মহানগৰীৰ এটি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপতে দুৰ্বৃত্তৰ গুলি চালনা। এবাৰ ই ৰিক্সা চালকক পিষ্টল দেখুৱাই লুটিলে নগদ ধন। ই ৰিক্সাখন কাঢ়ি নিবলৈ মাজ ৰাস্তাতে গুলি চালনা দুৰ্বৃত্তৰ। আৰু এই ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল। দিন দুপৰতে মহানগৰীত গুলি চালনাৰ ঘটনা পোহৰলৈ আহিছে। পুনৰবাৰ জনাই আছোঁ, এবাৰ পিষ্টল দেখুৱাই লুটি নিলে নগদ ধন আৰু মোবাইল ফোন। পৰৱৰ্তী খবৰ। এবাৰ মিয়াক লৈ বৃহৎ মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলী আহমেদৰ তৰফৰ পৰা কোৱা হৈছে যে মিয়াসকলৰ শ্ৰমৰ মূল্য আছে। মিয়াসকলে চিকিৎসক, অভিযন্তা, ডক্তৰ এইসমূহ হোৱাৰ প্ৰতিযোগিতাত নামক। এতিয়া উজনি অসমত একাংশ সংগঠনৰ উৎপাতত মিয়াসকল বহিষ্কাৰ কৰাৰ পাছতে এই মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলীয়ে। এতিয়া উজনি অসমলৈ যাব নালাগে বুলি কৈছে, কিয়নো উজনি অসমত তেওঁলোকক কোনো ধৰণৰ শ্ৰমৰ মূল্য নিদিয়ে বা দিব নিবিচাৰে। অসমৰ বাহিৰলৈ যাওক, ভাৰতৰ বাহিৰলৈ যাওক মিয়াসকল, কিয়নো মিয়াসকলৰো কামৰ মূল্য আছে, শ্ৰমৰ মূল্য আছে। ইয়াকে লৈ মন্তব্য কৰিছে এতিয়া বিধায়ক শ্বেৰমান আলীয়ে। আৰু কি মন্তব্য কৰিছে লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। আৰু এতিয়া মিয়াক উজনিলৈ নাযাবলৈ আহ্বান জনাইছে শ্বেৰমান আলীয়ে। মিয়াৰ শ্ৰমৰ মূল্য আছে, উজনিলৈ নহয়, অসমৰ বাহিৰলৈ যাওক। IAS ডক্তৰ, অভিযন্তা হোৱাৰ প্ৰতিযোগিতাত নামক এতিয়া মিয়াসকল, কিয়নো উজনিত একাংশ সংগঠনে উৎপাত কৰি আছে। মিয়াসকল উজনি অসমৰ পৰিৱৰ্তে অসম, ভাৰতৰ বাহিৰলৈ যাওক। মিয়াক উজনিলৈ নাযাবলৈ এতিয়া এনেদৰে আহ্বান জনাইছে বিধায়ক শ্বেৰমান আলী। মিয়া জনগোষ্ঠীৰ সকলোকে আহ্বান জনাইছোঁ যে যিহেতু উজনিৰ মানুহে আপোনালোকক বিচৰা নাই, অন্ততঃ কিছু সংগঠনে যেনেকৈ উৎপাত কৰি আছে, মিয়া জনগোষ্ঠীৰ সকলোকে মই আহ্বান জনাইছোঁ যে আপোনালোকে অনাকাংক্ষিতভাৱে তাত নোযোৱাটো উত্তম। আপোনালোকে অসমৰ বাহিৰত কাম কৰিবলৈ যাওক, আপোনালোকে ভাৰতৰ বাহিৰত কাম কৰিবলৈ যাওক। আমি কাৰো সৈতে যুদ্ধ কাজিয়া কৰাৰ দৰকাৰ নাই। শ্ৰমৰ মূল্য আছে, সকলোতে পাব। উজনিৰ ভাইসকলে তেওঁলোকে নিজে চব্জি বেপাৰ, লেবাৰ আদি কৰিব খুজিছে, আমি তেওঁলোকক শুভেচ্ছা জনোৱা উচিত। মই মিয়া জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে লেবাৰ হোৱাৰ কাৰণে বা মাছ বিক্ৰী কৰাৰ কাৰণে, চব্জি বিক্ৰী কৰাৰ কাৰণে প্ৰতিযোগিতা কৰিব নালাগে। আপোনালোকে প্ৰতিযোগিতা কৰক IAS হোৱাৰ কাৰণে, ডক্তৰ হোৱাৰ কাৰণে, ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে, চাইণ্টিষ্ট হোৱাৰ কাৰণে। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ এক চাঞ্চল্যকৰ খবৰ, কিয়নো এটা মাহৰ ভিতৰতে ধিঙত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে। দুই লম্পটৰ কামনাৰ বলি হৈছে এবাৰ এগৰাকী নাবালিকা। নাবালিকাগৰাকী ঘৰৰ পৰা কিছু সমীপত ওলাই গৈছিল আৰু যাওঁতে দুই লম্পটে টানি আজুৰি নি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে। আৰু এই ধৰ্ষণৰ বিৱৰণ যদি আপুনি শুনে, আপুনিও স্তম্ভিত হৈ পৰিব। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। ধিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা। এমাহৰ ভিতৰতে ধিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা। এবাৰ ফুজাইল আহমেদ আৰু ইছৰাফিল হুছেইনৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। আইতাকক নদীৰ ঘাটত আগুৱাবলৈ আহি দুই নৰপিশাচৰ কামনাৰ বলি হৈছে নাবালিকাজনী। ঘৰলৈ উভতাৰ পথতে বাইকত উঠাই নাবালিকাক টানি নিয়ে দুই লম্পটে আৰু বাইকত উঠাই লৈ জংঘলৰ মাজত নাবালিকাগৰাকীৰ সৈতে কৰিলে ধৰ্ষণ। কথমপি ভাতৃৰ তৎপৰতাত নাবালিকাগৰাকী উদ্ধাৰ হ'ল আৰু লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এতিয়া এজাহাৰ ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ। আৰু লম্পট ফুজাইল, ইছৰাফিলক বিচাৰি এতিয়া আৰক্ষীৰ তীব্ৰ অভিযান। ধিঙৰ লাটিয়ামাৰী অঞ্চলত এবাৰ ধৰ্ষণ কাণ্ডৰ পুনৰাবৃত্তি।
ঢিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে আজিৰ দিনটোত। পৰৱৰ্তী খবৰ, সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলী সন্দৰ্ভত খৰ্গহস্ত হৈছে এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কালিৰ দিনটোত শুনানি গ্ৰহণ কৰা হৈছিল। যিহেতু 50খন লেখ আবেদনৰ ভিত্তিত কালিৰ দিনটোত শুনানি দিছিল আৰু এতিয়া মেধিপট্টা থকা ব্যক্তিক কিয় জাননী দিছিল, ইয়াকে লৈ খৰ্গহস্ত হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। আৰু উচ্চতম ন্যায়ালয়ে সোণাপুৰৰ উচ্ছেদস্থলীক লৈ কি মন্তব্য কৰিছিল বা কি কৈছিল জনাই আছোঁ বিতংভাৱে এই মুহূৰ্তত। সোণাপুৰৰ উচ্ছেদক লৈ এতিয়া খৰ্গহস্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। চৰকাৰৰ ভূমিকাক লৈ শূন্য হৈ পৰিছে গুৱাহাটী উচ্চতম ন্যায়ালয়। মেধিপট্টা থকা লোকক জাননী দিয়াক লৈ খৰ্গহস্ত। বৃহস্পতিবাৰে উচ্ছেদ সন্দৰ্ভত দাখিল কৰা লেখ আবেদনৰ আছিল শুনানি। 50 গৰাকীতকৈ অধিক লোকে দাখিল কৰিছিল লেখ আবেদন আৰু প্ৰশাসনে ব্যক্তিগতভাৱে প্ৰেৰণ নকৰি ৰাজহুৱা স্থানত আৰিছিল উচ্ছেদৰ জাননী। আজিৰ শুনানিত উপস্থিত থাকিব চৰকাৰৰ মহাধিবক্তা। আজি স্পষ্ট হ'ব উচ্ছেদৰ পৰৱৰ্তী প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, এটা বিশেষ নম্বৰত মিছ কল দি আপুনি যোগদান কৰিলে নে নাই। যদি আপুনি বিজেপিত যোগদান নকৰে তেনেহ'লে আপুনি নাপাব অৰুণোদয় আঁচনিৰ ধন। এতিয়া অৰুণোদয়ৰ ধন পাবলৈ হ'লে আপুনি বিজেপিৰ সদস্য কাৰ্ড আপোনাৰ হাতত থাকিবই লাগিব। খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই মন্তব্য কৰিছে ৰাজহুৱা সভাত। এই মুহূৰ্তত জনাই আছোঁ সবিশেষ। বাতৰিটো মন কৰিব, এতিয়া বিজেপিত যোগদান নকৰিলে আপুনি নাপায় অৰুণোদয়ৰ ধন। বিজেপি সদস্যৰ কাৰ্ড নাথাকিলে নাপাব আপুনি অৰুণোদয় আৰু চৰকাৰী আঁচনিৰ সুবিধা। বিশাল জনসভাত বিজেপিৰ ৰাজ্যিক সভাপতিৰ মন্তব্যত এতিয়া চিন্তিত হিতাধিকাৰী ৰাইজ। অৰুণোদয়ৰ 1250 টকা পাবলৈ মন আছে যদি বিজেপিৰ সদস্য হওক আপুনি। এবাৰ মোবাইলত মিছ কল দি বিজেপিত যোগদান কৰাৰ আহ্বান জনালে ভৱেশ কলিতাই। আৰু অৰুণোদয় পাবলৈ বিজেপিৰ সদস্য ভৰ্তি কাৰ্ড থকাটো এতিয়া বাধ্যতামূলক। আৰু বিজেপিত যোগদান কৰিলে ভৱিষ্যতে অৰুণোদয়ৰ ধন বাঢ়িব বুলিও মন্তব্য কৰিছে ভৱেশ কলিতা। আৰু এতিয়ালৈ আহিছোঁ ৰাজ্যবাসীলৈ এক ভয়ংকৰ খবৰ। এবাৰ অসমৰ নহয়, 5 বহিৰাগতই খিলঞ্জীয়া এজন যুৱকক গুৰুলা কুৰুলকৈ প্ৰহাৰ কৰিছে। জানিব পৰা মতে বিনা কাৰণত যুৱকজনক প্ৰহাৰ কৰিছে বহিৰাগতই। আৰু ইয়াৰ ভিতৰত এইবাৰ এজন মুছলমান যুৱকো আছে। অধিক প্ৰহাৰ কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে খিলঞ্জীয়া যুৱকজনে। আৰু আনিছোঁ এই খিলঞ্জীয়া যুৱকজনে কি মন্তব্য কৰিছে এই মুহূৰ্তত। জনাইছোঁ এক ডাঙৰ খবৰ এই মুহূৰ্তত। পুনৰ খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা। তিনিচুকীয়াত বহিৰাগতৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ল খিলঞ্জীয়া যুৱক। 5জনীয়া এটা অনা অসমীয়া দলৰ যুৱকে 5জনীয়া এটা অনা অসমীয়া যুৱকৰ দলে মাৰধৰ কৰে যুৱকজনক। আৰু এজন মুছলমান যুৱকে অধিক আক্ৰমণ কৰাৰ অভিযোগ এতিয়া যুৱকজনৰ। এজন মুছলমান যুৱকে অধিক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আনিছে এতিয়া যুৱকজনে। কোনো কাৰণ নথকাকৈ মাৰধৰ কৰে যুৱকজনক। ব্লু ডাৰ্ট নামৰ এটা কুৰিয়াৰ কোম্পানীত কাম কৰা খিলঞ্জীয়া যুৱকজনে স্বীকাৰোক্তি দিছে এই বিষয়ে। যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত। আৰু তিনিচুকীয়া চহৰৰ মাজমজিয়াত সংঘটিত হয় এই ঘটনাটি। তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনে। আৰু তিনিচুকীয়া আৰক্ষীয়ে এতিয়ালৈকে লোৱা নাই কোনো ধৰণৰ ভূমিকা। খিলঞ্জীয়া যুৱকজন জানিব পৰা মতে খিলঞ্জীয়া যুৱকজনৰ হাত ডিঙি মুখৰ ভিতৰত আৰু চকুৰ ওচৰত গুৰুতৰ আঘাতপ্ৰাপ্ত। আৰু প্ৰাণে মৰাৰো ভাবুকি দিয়ে যুৱকৰ দলটোৱে।